হে প্ৰভু, হে ৰাইজসকল চাওক, এই বতাহবৰষুণৰ তাণ্ডৱ কেনেকৈ খাটৰ তলত শুনি যাব লগা হৈছে। আমি চৰকাৰী ঘৰ নাপাওঁ প্ৰভু, কেনেকৈ খাটৰ তলত শুনিব লগা হৈছে আপোনালোকে নিজে প্ৰত্যক্ষ কৰিছে। এই ঘৰৰ পানী, এই ঘৰৰ অৱস্থা নাই প্ৰভু। কিয় আমি ঘৰ নাপাওঁ? চৰকাৰী ঘৰ আমি কিয় নাপাওঁ? আমাক চৰকাৰে কিয় দেখা নাপায় নেকি? এনেকৈ খাটৰ তলি তুলি চুলি লৈ শুনি থাকিব লগা হৈছে প্ৰভু। আপোনালোকে মৰিলে আমাক ভাল পায় নেকি? আপোনালোকে মৰিলে ভাল পায় নেকি? আমি ঘৰ নাপাওঁ, চৰকাৰী ঘৰ নাপাওঁ। এই পথাৰৰ মাজত এনেকৈ নিজান ঠাই বাহিৰত কি উৰাইছে আমি কেতিয়াও গম পোৱা নাই প্ৰভু। ভিতৰত সোমাই আছো। আপোনালোকে অকণমান চাব। আপোনালোকে ডাঙৰ ডাঙৰ লেকচাৰ মাৰিহে আছে। এই এনেকুৱা মানুহক দেখা নাপায়। আমাৰ তাতে ছাৰ্ভে কৰিব নাহে। ৰাইজৰ মানুহে আমাৰ তাতে ছাৰ্ভে কৰিব নাহে। বহুত দূৰত আছো আমি প্ৰভু। আপোনালোকে চাওক, চিন্তা কৰি পেলাই আজি কি ৰকমত আছো। এই মাটিৰ ঘৰত, এই মই দেখাই দিছো আপোনালোকক, এই মাটিৰ ঘৰত এই আমাৰ অৱস্থা চাওক প্ৰভু। কি ৰকমত আমি আমাৰ গছ চাপ, আমাৰ পানীয়ে পানী, আমি ইয়াতে কোনোমতেহে আছো। কি ৰকমত আছো আপোনালোকে চাওকচোন। আপোনালোকে গম পাব। আমাৰ এই বেৰা নিচিয়ে সিহঁতি, এই বেৰা চাওক আপোনালোকে, বেৰা আমাৰ উঘালি লৈ আহিছে। চাওক, বেৰা উঘালি লৈ আহিছে। উঘালি আমাৰ কি অৱস্থা কৰিছে দেখিছে। তথাপিও আমি চৰকাৰে ঘৰ নাপাওঁ। কিয় আমাক চৰকাৰে দেখা নাপায় নেকি? আমাৰ বেৰা উঘালি লৈ আহিছে, দেখা নাপায় নেকি চৰকাৰে? চৰকাৰে দেখা নাপায়? আমাৰ বাৰান্দা উৰাই লৈ গৈছে, চৰকাৰে দেখা নাপায় নেকি? আমি এই পানীত খোজ দিব লগা হৈছে ঘৰৰ ভিতৰত। কিয় আমি ভোট দিয়া নাই নেকি? আমাৰ অৱস্থা চাওক। আমাৰ এই পাকঘৰত এই পাকঘৰত পানী আমাক দেখা নাপায়। ছাৰ্ভে কৰিব নাহে আমাৰ তাতে। আমাৰ বেৰা উঘালি লৈ আহিছে, বেৰা শেষ, খুটা ভাঙি লৈ আহিছে। আমি ঘৰ নাপাওঁ। আমাক পইচা থকা মানুহ না, আমাক ঘৰ নিদিয়ে। দেখিছে আপোনালোকে এই পাকঘৰত পানী, এই পাকঘৰত সম্পূৰ্ণ পানী। দেখিছে পাকঘৰৰ অৱস্থা কি হৈছে, আৰু বাহিৰত চাৱা নাই। গতিকে আপোনালোকে অলপ চিন্তা চৰ্চা কৰি পেলাই কামবিলাক কৰিব, নহ'লে আপোনালোকৰ লগত কোনো ভোটৰ খেলা নাই। আমাৰ চাওক, এই বেৰা চাওক, খুটা উঘালি লৈ আহিছে, খুটা উঘালি লৈ আহি বেৰা আমাক ইয়াতে নদী কৰি দিছে। দেখিছেনে আপোনালোকে? আমাৰ বেৰা চাওক কি ৰকমত কৰিছে বেৰা। আমাৰ বেৰা চাওক, বেৰা উঘালি লৈ আহিছে। আমাৰ থাকা খাট পৰ্যন্ত আমাৰ বেয়া হৈ গৈছে। কানি কাপোৰ জিকে আমাৰ তজবজ, আমি ৰাতি ক'ত থাকিম? আমাৰ অৱস্থা নাইকিয়া হৈ গৈছে। আপোনালোকে দেখা পাইছে? আপোনালোকে চাওক, আপোনালোকে ডাঙৰ ডাঙৰ লেকচাৰ মাৰি আছে খালি। চবকে ঘৰ দিছো। আমাক কি ঘৰ দিছে? আমি এই বাঁহৰ তৰ্জাৰ ঘৰত কোনোমতে জীৱন যাপন কৰি আছিলো। তথাপিও আজি আমাক নিলে, ধুমুহাই উৰাই পেলাই নিলে। আপোনালোকে অকণমান নিজে চিন্তা চৰ্চা কৰক। ৰাইজসকল আপোনালোকক কৈছো, এনেকুৱা মানুহে ঘৰ নাপাওঁ। যাৰ পকী ঘৰ আছে সি ঘৰ বেছিকে পায়। কাৰণটো কি সেইটো আপোনালোকে বুজাই দিব। মই এই বস্তুটো কমেণ্টত মই চাৰ্চ কৰিম, মই ৰাইজৰ আগত মই বিতৰণ কৰোঁ। গতিকে তাৰ আগত মই তাৰমানে আৰু এইখিনি দেখাই দিছোঁ। মোৰ যিটো অৱস্থা মই কোনোমতে তুলি চলি খাটৰ তলত সোমাই পেলাই প্ৰাণ ৰক্ষা কৰিছোঁ। এইখিনি আপোনালোকে যদি শান্তি পাইছে, আৰু এককৈ মই আৰু শান্তি আৰু নালাগে। ৰাইজসকল আপোনালোকে ছাপোৰ্ট কৰক, যাতে এনেকুৱা আমাৰ হ'ব নালাগে। বেৰাখন নিচি উভতি আমাৰ এইখন বেৰা আমাৰ নিচি, তাৰমানে তলৰ ফুটা একেবাৰে উঘালি আনিছি। দিয়ক ৰাইজসকল, আপোনালোকক মই আগত লৈ পেলাই মই ভিডিঅ'টো বনাইছোঁ। মোৰ অৱস্থা মই তাৰমানে নিজে কণ্ট্ৰল কৰিব পৰা নাই। এনেকুৱা জেগাত উঠি অহাটো বেয়া নেকি, য'ত আমাৰ মাটি নাই, কোনোমতে ইয়াতে ঘৰটো বনাই পেলাই আছোঁ। আমাক দেখা নাপায় চৰকাৰে, আমাক ঘৰ এটা নিদিয়ে, পকী ঘৰ এটা নিদিয়ে।